আল্লাহর ঘর মানে কাবা শরীফ আছে, তাৰপিছত ইয়াতে আৰু এখন। তো হেই গাইজ আসসালামু আলাইকুম, ওয়েলকাম বেক টু মাই চেনেল। তো গাইজ আপোনালোকে নিশ্চয় জানে যে মই বৰ্তমান গুৱাহাটী আছোঁ আৰু মই আগতেও যেতিয়া মানে গুৱাহাটী আহিছিলোঁ তেতিয়া মানে আপোনালোকক মই মোৰ দাদাৰ ৰুম দেখাইছিলোঁ। তো তেতিয়া মানে দাদাৰ ৰুম মানে সৰু চিম্পুল এটা ৰুম আছিল, ইমান ভাল ৰুম নাছিল। তো এতিয়া দাদাই মানে বহুত মানে ভাল ধুনীয়া এটা মানে ৰুম ৰাখিছে নতুনকৈ। তো মোৰ মানে ভিতৰত গৈ মানে বহুত বেছি ভাল লাগিছে। তো ভাবিছোঁ আপোনালোককো ধুনীয়াকৈ মানে ৰুমটো দেখাওঁ। তো বলক এতিয়া ভিতৰলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে ৱেলকাম আহক। চাওক ৰ'ব, মই লাইটটো জ্বলাই দিওঁ প্ৰথমতে। তো প্ৰথমতে ৰুমৰ ভিতৰত সোমাই আপোনালোকে দেখিব পাৰিছে ধুনীয়া এখন বেড আছে ইয়াতে। তাৰপিছত এইটো চাইডত আহক, এয়া চাওক বহুত মানে মোৰ আপোনালোকৰ কেনেকুৱা লাগে মই নাজানো, কিন্তু মোৰ মানে বহুত বেছি ভাল লাগিছে। মানে ইয়াতে আছে বাথৰুমখন অলপ পিছত আপোনালোকক দেখাই আছোঁ। ৰ'ব এইটো চাইডত আহক। তো ইয়াতে আৰু এটা ৰুম, ৰ'ব মই লাইট জ্বলাওঁ। এয়া চাওক গাইজ, কিমান ধুনীয়া ৰুম, মানে বহুত বেছি ভাল লাগিছে। এয়া চাওক, মানে বিল্ডিং হয় এখন, 3তলা বিল্ডিং। ইয়াতে আৰু এটা বেড আছে। তাৰপিছত এইটো চাওক মিৰৰ। তাৰপিছত এইটো বহুত ধুনীয়া এটা ঘড়ী, আল্লাহো আছে ইয়াতে। ইয়াতে আছে আল্লাহৰ ঘৰ মানে কাবা শৰীফ আছে। তাৰপিছত ইয়াতে আৰু এখন। তাৰপিছত আহক ইফালে আহক, মানে কি দেখাম আপোনালোকক, মানে বহুত বেছি ভাল লাগিছে। তো ইফালেতো দাদাসকলৰ কাপোৰ, আৰু ইয়াতে এইটো কিবা চাওক। তো এইটোৰ ভিতৰতো কাপোৰ চাপোৰ ৰাখিব পাৰি। তো দাদাসকলে মানে কিবা কিবি ৰাখিছে, আৰু এইটো পৰ্দাৰ কাপোৰ আৰু কিবা কিবি ৰাখিছে। তো বলক এতিয়া সেইটো ৰুমত যাওঁ, আপোনালোকক দেখাওঁ। তো ইয়াতে আহি মানে মোৰ ঘৰৰ ডিজাইনটো দেখি, তো ইয়াতে আহি আৰু এখন ৰুম। তো আহক ইফালে আহক। তো চাওক ইয়াতে আৰু এটা গডৰেজ, এইটোতো আপোনালোকে আগতো দেখা পাইছিল। আৰু এইবিলাক হৈছে দাদাসকলৰ ৰুম। আপোনালোকে নিশ্চয় জানে যে দাদাসকলে গুৱাহাটীত দোকান দিয়ে। তো এই বস্তাৰ ভিতৰত হৈছে দোকানৰ মাল, আৰু এইবিলাক চব হৈছে দোকানৰ মাল। ইয়াতো আছে এইবিলাক চব হৈছে দোকানৰ মাল। তো এইবিলাক চব দোকানৰ মাল, এয়া আপোনালোকে দেখিব পাৰিছে। মানে কি দেখাম, ইয়াতে মানে চব দোকানৰ মাল, আৰু ইয়াতে দেখা আছে ইয়াতে চব বয় বস্তু দোকানৰ মাল। এইবিলাক ইয়াতে বিস্কুট, মানে যি খাবলৈ ইচ্ছা আছে খাব পাৰিম, আৰু ইয়াতে মানে চব আছে ইয়াতে। এইবিলাক চব দোকানৰ মাল। তো তাৰপিছত এইটো ৰুম আপোনালোকে দেখিব পাৰিছে, কিমান ধুনীয়া এটা ৰুম। তাৰপিছত ইয়াত হৈছে কিচেন। এইটো চব কিচেন, বহুত ধুনীয়া, ৱাও চাওক। তো তাৰপিছত ইয়াতে আহি আপোনালোকে ইফালে ৰ'ব, মই বাহিৰ পালটো অলপ পিছত দেখাইছোঁ আপোনালোকক। বাথৰুমখন দেখাই লৈ আহোঁ, মানে কিমান ধুনীয়া হওক, মানে কি দেখাওঁ আপোনালোক। ইয়াতে মানে মোৰ বহুত বেছি ভাল লাগিছে। তো ইয়াত চাওক, এখন হৈছে বাথৰুম, ৱাও। তো ইফালে পুৰা পানী আহি যায়। মই অলপ আগতে ইয়াতে গা ধুইছোঁ, বহুত বেছি ভাল লাগিছে। তো এইটো চাইডত লেট্ৰিন আছে, কি দেখাম। তো বলকে মানে বাহিৰৰ ভিউটো, ইমান সময়তো আপোনালোকক হোম টুৰ দিছোঁ, হোমৰ ভিতৰত দেখাইছোঁ। তো এতিয়া বাহিৰৰ দৃশ্যটো দেখাওঁ। বাহিৰত মানে আৰু বহুত ধুনীয়া লাগে। এইটো চাওক, ৱাও, মানে বাহিৰত আহি আৰু বেছি ফিল লাগে। চাওক ইয়াতে বহি যাওক ধুনীয়াকৈ, আৰু এই বাহিৰৰ ফিল্ডটো লওক। ৱাও, ইয়াতে আম লাগি আছে গছৰ ওপৰত, চাওক বহুত ধুনীয়া ধুনীয়া আম। তো গাইজ আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰুমখন কিমান বেছি ধুনীয়া। মানে মই মানে ফাৰ্ষ্টত যেতিয়া সোমাইছোঁ, মানে মোৰ মানে বহুত বেছি ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। কাৰণ আগৰ ৰুমতকৈ এই ৰুম, মানে আপোনালোকে যোনে যোনে মোৰ আগৰ মানে গুৱাহাটীৰ অহা ব্লগ দেখিছে তেওঁলোকে হয়তো গম পায় যে আগৰ ৰুমটো কেনেকুৱা আছিল। তো এতিয়া ৰুমটো মানে বহু গুণে বেছি ভাল, বহু গুণে মানে মোৰ ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। 3টা ৰুম আছে, এখন মানে এটা ৰুমৰ ভিতৰত 3টা ৰুম, মানে পাৰ্ট হিচাপত আপোনালোকে দেখা পাইছে। আৰু এই ৰুমৰ ভিতৰত মানে যোন মানুহ ইয়াতে আহি মানে কয় যে নাই, এই ৰুমৰ ভিতৰত মানে এনেকুৱা লাগে যে AC আছে, মানে পুৰা ঠাণ্ডা ৰুম। মানে বৰ্তমান মানে 35-6 ডিগ্ৰী এনেকুৱা গৰম দি আছে। বাহিৰত গ'লে মানে বহুত বেছি গৰম, আৰু এই ৰুমৰ ভিতৰত মানে সোমোৱাৰ পিছত এনেকুৱা লাগে যে মানে ভিতৰত AC নেকি, কিন্তু কোনো ধৰণৰ AC নাই, বহুত বেছি ঠাণ্ডা। তো এইটো মোৰ মানে ওচৰত বহুত বেছি ভাল লাগিছে। চাওক ৰুমটো পুৰা ঘূৰি ঘূৰি চাওক, ৱাও। আৰু প্ৰত্যেক মানে ৱালতে মানে হাফ ৱাললৈকে মানে টাইলছ লগোৱা আছে।
মানে ইয়াতে তো বহুত মানুহ থাকিব পৰা যায়, মানে দাদাসকল দুজন থাকে মাত্ৰ, মোৰ দুইজন দাদা থাকে, তো ৰুম মানে তিনিটা ছেপাৰেট, মানে বহুত বেছি ভাল লাগিছে। Don't think he ever really knew me. I have run quite a distance, so in some ways I'm truly different. In some way I kept my soul. I got time if you want me to freeze up. I knew now I found the flow. I'ma need you to keep up, not slowing down anymore. What you want, don't ever call me aside. You know what I want, girl, I'm tryna make you mine. Hey, yo, excuse me, please don't. তো অল ৰাইট গাইজ, আশা কৰোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাইছে। তো এতিয়া এটা কমেণ্ট কৰি জনাব যে ৰুমটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে। মোৰ ওচৰততো মানে বহুত বেছি ভাল লাগিছে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, ভাবিছোঁ যে হোমটোৰ ব্লগ এটা দি দিওঁ আপোনালোকক। তো ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, আৰু দেখা হ'ব নেক্সট ব্লগত। তো বাই বাই।